বহুত দূৰৰ পৰা দাদা এজন আহিছে আমাৰ দোকানত ফাইনেন্স কৰিবলৈ। দাদা এইফালে আহক। দাদা আপুনি ক'ৰ পৰা আহিছে? মই ডিব্ৰুগড়ৰ পৰা আহিছো। কি ফাইনেন্স কৰিব আহিছে? মই চেম্পু এক পেকেট ফাইনেন্স কৰিম। কিয় আপোনালোকৰ তাত কি চেম্পু নাপায় নেকি? চেম্পু আছে, তাত ডিছকাউণ্ট নিদিয়ে আৰু আপোনালোকৰ ভিডিঅ'ত চাইছো চব বস্তুৰ লগত গিফ্ট দিয়ে, সেইকাৰণে মই ইমান দূৰৰ পৰা আহিছো। আচ্ছা, আপুনি ডকুমেণ্টছ কি কি আনিছে? মই আধাৰ কাৰ্ড আনিছো, গাঁওবুঢ়াৰ চাৰ্টিফিকেট আনিছো আৰু NRCৰ ডাটা আনিছো। দাদা আপোনাৰ ডকুমেণ্টছখিনি দিয়ক। ঠিক আছে, দি আছো। দাদা ডকুমেণ্টছ কেইটা চাইছো, চিভিল বহুত ভাল। চেম্পুৰ দাম আছে 2 টকা। দাদা 1 টকা ডাউন পেমেণ্ট কৰিছে আৰু 1 টকা 10 মাহৰ কাৰণে EMI বনাই দিছো। মান্থলি EMI 10 পইচাকে আহিব। দাদা এইটো লওক আপোনাৰ চেম্পুটো। দাদা ভিডিঅ'ত চাইছো চব বস্তুৰ লগত গিফ্ট দিয়ে, মই কিবা গিফ্ট পাম নে এতিয়া? নিশ্চয় তুমিও গিফ্ট পাবা। তোমাৰ আজিৰ গিফ্টটো হ'ল এইটো। ইণ্টাৰনেশ্যনেল লাক্স। হয়, এইটো আপোনালোকে চাওক। দাদাকো আমি এটা গিফ্ট দিছোঁ, তো আপোনালোকো আহিব আৰু এনেধৰণৰ গিফ্ট পাব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তো আইডিটো ফ'ল' কৰি দিব। থেংক ইউ।